বোলো কেনেহে খবৰ চবৰ ভালে আছেনে চবে? আজি এপ্ৰিলৰ 15 তাৰিখ আৰু বহাগৰ 1 তাৰিখ। আৰু আজি বহাগৰ 1 তাৰিখ মানে মোৰ স্কুটিখনৰ একচুৱেলি বাৰ্থডে আজি। তাৰমানে যোৱাবাৰ বহাগৰ ফাৰ্ষ্ট বহাগতে স্কুটিখন লৈছিলোঁ, মানে এপ্ৰিলৰ 15 তাৰিখ। তো আজি সেই হিচাপে আজি 1 বছৰ হ'ল। আৰু আজি ছাৰ্ভিচিঙো এটা আছিল। মই কৃষ্ণাইৰ পৰা লৈছিলোঁ স্কুটিখন। তো কৃষ্ণাইত আহিছিলোঁ আৰু স্কুটিখন আজি ছাৰ্ভিচিং এটা কৰিলোঁ, 3 নম্বৰ ছাৰ্ভিচিংটো। তো আৰু মই সেইকাৰণে ভাবিলোঁ এটা মন্দিৰতো আহোঁ, যিহেতু বাৰ্থডে ন স্কুটিখনৰ। তো স্কুটিখন পূৰা আজি চিকচিকা কৰি দিছে ছাৰ্ভিচিঙত, ধুই 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 ধাই একদম। তো এটা ধুনীয়া মন্দিৰত আহিছোঁ, আমাৰ গোৱালপাৰা জিলাৰে এটা ধুনীয়া মন্দিৰ। এইটো মা বনবাসী থান বুলি কোৱা হয়, নামটো বনবাসী মন্দিৰ বুলি কোৱা হয়। আৰু এইটো মন্দিৰ আছে আমাৰ যিটো 37 নং ৰাষ্ট্ৰীয় ঘাইপথ, এয়া দেখাই পাইছে। এইটো তাৰমানে বৰ্তমান ৰাস্তাটোৰ কাম কৰি আছে ন, তো ৰাস্তাটোৰ অৱস্থা একদম বেয়া হৈ আছে, ৰাস্তাটো দেখাব পৰা অৱস্থাত নাই। তো এয়া তথাপি দেখুৱাই দিছোঁ। এইটো আমাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ, যিটো গুৱাহাটী ছাইডৰ পৰা আহিলে আমাৰ এইটো গোৱালপাৰা টাউন, এইফালে দুধনাই, আগত কৃষ্ণাই, দুধনাই ইফালে আছে। তো এইটো হৈছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। আৰু এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ ছাইডতে আছে এইটো বনবাসী থান, বনবাসী মন্দিৰ। ইয়াতে বহুত কেইটা মন্দিৰ আছে, শিৱ মন্দিৰ আছে আৰু কিবা কিবি আছে মন্দিৰ। একচুৱেলি মই প্ৰথম আহিছোঁ, ফাৰ্ষ্ট টাইম আহিছোঁ আজি ইয়াতে। তো চাই লওঁ, আপোনালোককো দেখুৱাম ধুনীয়াকৈ মন্দিৰটো। শিৱ মন্দিৰটো ইয়াত দেখা পাইছোঁ, আৰু ভিতৰত কি কি মন্দিৰ আছে সেইখিনি মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম। তো এয়া হৈছে ইয়াৰে মেইন মন্দিৰটোৰ গেটখন। আৰু মন্দিৰটো দেখা পাইছে ভিতৰত, এটা ডাঙৰ মন্দিৰ আৰু খুব ধুনীয়া মন্দিৰ। তো ইয়াতে প্ৰথম আমি জোতা চেণ্ডেল থৈ লওঁ, ইয়াতে থ'ব লাগিব। তো এইটো ঘৰ, ইয়াতে জোতা চেণ্ডেল ৰাখিব পাৰি এনেকৈ। তো মই চেণ্ডেল পিন্ধি আহিছোঁ ন, তো ইয়াতে থৈ দিলোঁ। আৰু মোৰ লগত আহিছে সঞ্জিত ভাইটি। তো সঞ্জিত যাওঁ। তো এয়া সোমাই আহিছোঁ আমি ভিতৰলৈ মন্দিৰটো। চাওক কি ধুনীয়া মন্দিৰ, এটা ধুনীয়া মন্দিৰ, সঁচাই কৈছোঁ, মানে মজা। আৰু মা বনবাসী মন্দিৰ একচুৱেলি এটা শক্তিপীঠ হয়। এবাৰ এই মানে থলী গৃহটো দেখুৱাই দিছোঁ, এইটো থলী গৃহ ইয়াৰে। আৰু ইয়াতে তাৰমানে কিছুমান মাংগলিক কাম, শুভ কাম ইয়াত এই মন্দিৰটোত কৰা হয়। বিয়া বাৰু হওক, অন্নপ্ৰসন, মানে সেনেকুৱা কামবিলাক ইয়াতো এই মন্দিৰটোতো কৰা হয়। তাৰমানে ইয়াতে ভৱন চৱন আছে, এইবিলাক এনেকৈ ফিল্ডো আছে, এনেকৈ বিয়া চিয়াৰ কাৰণে ইয়াত কৰিব পাৰে। তো মন্দিৰটো অলপমান ভিতৰৰ পৰা দেখুৱাই দি আছোঁ ৰ'ব। তো এইটো হৈছে মন্দিৰটোৰ মানে মেইন গৃহটো, থলী গৃহটো। তো গৈ আছোঁ এতিয়া, চাওক। আৰু ইয়াতে এইবিলাক মানে চাকি ধূপ ইয়াতে জ্বলাব দিয়ে, ধূপ চাকি দিয়া ঠাই এইখিনি। ইয়াতে দবা আছে, আৰু ইয়াতে শক্তিপীঠ যিহেতু, ইয়াতে এনেকৈ পাৰ চাৰ এইবিলাক এই মন্দিৰত দান কৰে ইয়াতে। তো ইয়াত পূজা থূজা কৰে। এইটো মন্দিৰটো। এবাৰ মই মন্দিৰটো চাৰিওফালে দেখুৱাই দি আছোঁ আপোনালোকক। একচুৱেলি মা বনবাসী মানে কিহৰ মূৰ্তি আছে ইয়াতে? মানে আমাৰ এনে দেৱীৰে মূৰ্তি, দুৰ্গা পূজা কৰোঁ আমি। দুৰ্গা মানে দুৰ্গা শক্তিপীঠ ন, শক্তিপীঠ এটা শক্তিপীঠ। তো ইয়াতে মানে দুৰ্গা পূজা হয় ডাঙৰকে। দুৰ্গা পূজাটো সেনেকে দুৰ্গা পূজা নহয়, কিন্তু এই যে বাসন্তী পূজা যে গেলে কেইদিনত, বাসন্তী দুৰ্গা পূজাটো। আচ্ছা আচ্ছা, মানে বাসন্তী দুৰ্গা পূজাটো হয়। কৰা হয়। আৰু ইয়াতে মানে কিবা বিয়া চিয়াও হয় নেকি? বিয়া হয় ন? আৰু বিয়া কিবা এনে অন্নপ্ৰসন এইবিলাক হয় আৰু চব হয় ন? বিয়া এই ভোগ চোগ ইয়াতে বনাই দিয়ে, খানা চানা বনাব পাৰি, আৰু কিছুমানে ঘৰত বনাই লৈ আহে ইয়াতে। আৰু আপোনালোক মানে ইয়াতে কমিটিৰ ফালৰ পৰা দিয়ে সেইটো? সেইটোৰ কাৰণে পইচা দিব লাগে আৰু আগতীয়াকৈ যোগাযোগ কৰিব লাগে না? 2 দিন মান আগত অকল নিৰামিষ হয় চাগে? নাই, আমিষও হয়। আমিষ হয়, মাছ মাংস চলে তাৰমানে? অ'কে।
তো মানে ইয়াতো বিয়া চিয়া হওক বা এনেকুৱা কামবিলাক এই মন্দিৰতো হয়। আৰু যিহেতু শক্তিপীঠত তাৰমানে মাংসটো চলে আৰু এনেকুৱা মানে পাৰি আৰু বাহিৰত যিহেতু স্পেচ আছে, ঠাই আছে, তাতে বাহিৰত সেইটো কৰা যায়। তো মেইনলি ইয়াতে মানে মা বনবাসী এটা দুৰ্গা মন্দিৰ। আৰু এইটো যিটো কেইদিন আগতে গ'ল বাসন্তী দুৰ্গা পূজাৰে আৰু এটা ভাগ যিটো বাসন্তী বসন্তকালত কৰা হয়। তো ইয়াতে সেইটো পূজা কৰা হয়। তো মই এবাৰ মন্দিৰটো চাৰিওফালে এনেকৈ ঘূৰি দেখুৱাই দি আছোঁ আপোনালোকক। আৰু দুৰ্গাৰ এইবিলাক ৰূপবিলাক মানে শক্তি যিটো শক্তি মা বুলি কোৱা হয়, মাৰ এইবিলাক ৰূপবিলাক ইয়াতে দিয়া আছে। এনেকৈ ইয়াত লিখি দিয়া আছে, কালৰাত্ৰি দেৱীৰ সপ্তম ৰূপ। এইটো সপ্তম ৰূপ, এনেকৈ ৰূপবিলাক দিয়া আছে দেৱীৰ। এয়া হৈছে কাত্যায়নী দেৱীৰ ষষ্ঠ ৰূপ, মানে মা দেৱীৰ ৰূপবিলাক ইয়াতে দিয়া আছে। আৰু এইটো দেৱীৰ পঞ্চম ৰূপ স্কন্ধ মাতা। এনেকৈ ৰূপ চাৰিওফালে মন্দিৰটোৰ চাৰিওফালে এনেকৈ দিয়া আছে। দেৱীৰ চতুৰ্থ ৰূপ কুষ্মণ্ডা এইবিলাক আছে ইয়াতে। চন্দ্ৰঘণ্টা, ব্ৰহ্মচাৰিণী দেৱীৰ দ্বিতীয় ৰূপ। আৰু দেৱীৰ প্ৰথম ৰূপ হৈছে শৈলপুত্ৰী। এইটো দুৰ্গা দেৱীৰ প্ৰথম মানে যিবিলাক অৱতাৰ আছিল, অৱতাৰবিলাক এনেকৈ ধুনীয়াকৈ দিয়া আছে ইয়াতে। তো ইয়াতে মানে পূজা থূজা হৈ থাকে সদায়। আৰু এনেকৈ এইবিলাক প্ৰসাদ ইয়াতে এনেকৈ ৰেডি কৰা আছে। তো মূৰ্তি বুলি ভিতৰত সেনেকৈ বিশেষ মূৰ্তি নাই, মানে এনে পূজা কৰা হয়। এনেকৈ তিনিটা কিবা এনেকৈ দিয়া আছে, মেইনলি ইয়াতে পূজা কৰা হয়। ভাল লাগিছে। ইয়াতে মানে চাৰিটামান মন্দিৰ আছে। ৰাস্তাত এটা প্ৰথম শিৱ মন্দিৰ আছে, আৰু শিৱ মন্দিৰটোৰ লগতে এটা আছে জগন্নাথ মন্দিৰ। আৰু জগন্নাথ মন্দিৰটোৰ পৰা আহি এইটো মন্দিৰটো আছে, মেইন যিটো বনবাসী মন্দিৰটো। আৰু তাৰপিছত এই মন্দিৰটোৰ পৰা এনেকৈ নামি আহি বাঘেশ্বৰী মন্দিৰলৈ বুলি ইয়াত চিন দিয়া আছে এনেকৈ। তো এইফালে আছে এইটো বাঘেশ্বৰী মন্দিৰটো। এইটো চাগে নতুন, মানে ৰাস্তাটোও নতুন, মন্দিৰটো অলপ নতুন যেন লাগিছে। এইটো হৈছে বাঘেশ্বৰী মন্দিৰ। তো এইও এটা শক্তিপীঠ, এইও এটা দুৰ্গা দেৱীৰ মা দুৰ্গাৰ এটা অৱতাৰ। এইটো ফাৰ্ষ্ট টাইম আহিছোঁ গাইছ। আমাৰ গোৱালপাৰাতে আছে এনেকুৱা এটা ধুনীয়া মন্দিৰ। তো মই অহা নাছিল আগতে, আজি অহাৰ সৌভাগ্য হ'ল। তো আৰু এটা কালী মন্দিৰ আছে আমাৰ গোৱালপাৰাতে। আৰু একচুৱেলি এটা কথা, আমাৰ নামনি চাইডে মানে গুৱাহাটীৰ পৰা এইটো চাইডে যিমান আপুনি এইফালে আহিব ৱেষ্ট বেংগল চাইডলৈ, সিমান কালী মন্দিৰ বেছি। আমাৰ এইটো চাইডে কালী মন্দিৰ বেছি। তো সেইটো কথা গম পাব চাগে, আমাৰ এইটো চাইডে যি আহিছে, মানে তুলনামূলকভাৱে আমাৰ ফালে কালী মন্দিৰটো অলপ বেছি। তো গাইছ, সঁচা কথা কৈছোঁ, মই অহা নাছিলোঁ, প্ৰথম আহিছোঁ আজি। বিৰাট ধুনীয়া ঠাই, বিৰাট ধুনীয়া মন্দিৰ, আৰু বিৰাট ভাল লাগিছে। তো আজি বহাগৰ 1 তাৰিখে এটা ভাল লগা এটা ধুনীয়া এটা মন্দিৰত আহিছোঁ। তো সঁচাকৈ কৈছোঁ, বহুত ভাল লাগিছে। সঞ্জয়, কেনে লাগছে? ভাল লাগছে না? তো সঁচা কৈছোঁ, ভাল লাগিছে। আপোনালোকে আহিব পাৰে। আৰু ইয়াত মানে সোমোৱাৰ আগতে এটা শিৱ মন্দিৰ আছে, তাৰপিছত এটা জগন্নাথ মন্দিৰ আছে, তাৰ ভিতৰত আৰু দুটা মন্দিৰ আছে, মেইন মন্দিৰ যিটো, আৰু তাৰ পিছফালে আছে বাঘেশ্বৰী মন্দিৰটো। আৰু ইয়াতে ধুনীয়াকৈ পাৰ্কিঙৰ চিন্তা নাই, গাড়ী চাড়ী পাৰ্কিং কৰিব পাৰে, বহুত জেগা আছে। এয়া ফিল্ড এখন, আৰু হাত ভৰি ধোৱা এইবিলাক, মানে জোতা চেণ্ডেল থোৱা ঠাই বহুত আছে। তো খুব ধুনীয়া মন্দিৰ এটা, আহিব পাৰে। তো গাইছ, এইবাৰ আহিছোঁ আমাৰ গোৱালপাৰাৰে এটা বিখ্যাত মন্দিৰ, খুব ফেমাছ এইটো। দেখিছেনে কিমান ওখ? এইটো এটা কালী মন্দিৰ হয়। এইটো মানে খুব ফেচবুক, ইনষ্টাগ্ৰাম খুব ভাইৰেল হৈ থাকে এইটো কালী মন্দিৰ। এইটো চাওক, এইটোৰ উচ্চতা হৈছে প্ৰায় 42 ফুট মূৰ্তিটো। আৰু এইটো আছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে। আপুনি যদি গুৱাহাটী ছাইডৰ পৰা গোৱালপাৰালৈ আহে, তেতিয়াহ'লে এইটো ৰাইট চাইডে পৰিব। তো এয়া
এয়া হৈছে দৰংগিৰি, আৰু দুধনৈ নাপাওঁতে, দৰংগিৰিৰ পৰা দুধনৈ নাপাওঁতে এইটো ইয়াতে আছে। এইটো চাওক। তো এটা শিৱ মন্দিৰো আছে ইয়াতে, আৰু তাৰপিছত এইটো কালী মন্দিৰ। তো এয়া হৈছে গাইজ ইয়াৰে মেইন মূৰ্তিটো। ইয়াতে যিহেতু এখন চালি আছে, চালিৰ কাৰণে তলৰ পৰা দেখা নাপায় মানে, তো ওচৰৰ পৰা এইটোৱে। আৰু মানে এই মূৰ্তিটোৰ মানে এই হাতখনত মৌ বাহা লৈছে কেইটামান, মৌৰ বাহ আছে, বহুত কেইটা আছে ডাঙৰ ডাঙৰ মৌৰ। তো ইয়াৰ কাষতে এটা শিৱ মন্দিৰো আছে, এইটো এটা, আৰু তাৰপিছতে আছে এইটো আমাৰ মাৰ মূৰ্তিটো। যিটো মাৰ মূৰ্তিটো আছে ন, মাৰ মূৰ্তিটোৰ হাতত আৰু কিবাহত মানে মৌৰ বাহ লৈছে ডাঙৰ ডাঙৰ কেইটামান। সঁচাই কৈছোঁ গাইজ, মানে এইটোও মই ৰাস্তা দি আহোঁতে দেখিছোঁ, কিন্তু ইয়াৰ পৰা চোৱা নাছিলোঁ, নামি কেতিয়াও এনে ওচৰৰ পৰা চোৱা নাছিলোঁ। তো আজি সেইটো চালোঁ, সেইটো এটা ভাগ্য হ'ল চোৱাৰ কাৰণে। তো খুব ধুনীয়া মন্দিৰ এইটো। আপোনালোকে গুৱাহাটীৰ পৰা গোৱালপাৰা এইটো ৰাস্তা দি আহিলে এইটো ঠাইত এবাৰ ৰখিব, আৰু এইটো খুব জাগ্ৰত মন্দিৰ বুলি কোৱা হয়। মানে ইয়াতে বহুত প্ৰমাণ পোৱা বুলি কয় মানুহে। তো ইয়াত এবাৰ আপোনালোকে আহি ভিজিট কৰিব, এইটো মন্দিৰ খুব ভাল লাগিব।